নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো বিএছএফ হেড কনষ্টেবল মিনিষ্ট্ৰিয়েল আৰু এএসআই ইষ্টনো 2024-25 ভেকেন্সি খিনি প্ৰায় প্ৰথমতে ওলাইছিলে 1526টা পোষ্ট লৰা ছোৱালী মিলাই দুইখিনিতে এএসআই আৰু হেড কনষ্টেবল এতিয়া হলগৈ 1752টা আকৌ যেটো ভেকেন্সি ইনক্ৰিজ হল এতিয়া আমাৰ নৰ্থ ইষ্টৰ সেন্টাৰ পৰিছিলে সিলচৰ মাসিমপুৰত আৰু পৰিছিলে কোচবিহাৰ ওয়েষ্ট বেংগলৰ 78 বেটেলিয়ন গোপালপুৰত দুইটাৰ ফিজিক্যাল সম্পূৰ্ণ কমপ্লিট হল কিমান ক্যান্ডিডেট মোৰ লগত জড়িত হৈ থকা ফিজিক্যাল কোৱালিফাই কৰিলে তলত কমেন্ট কৰিব এইটো ভিডিওত আপোনালোকে জানিব পাৰিব এক্সাম কেতিয়া মানে হোৱাৰ সম্ভাৱনা আছে আৰু আপোনালোকৰ কম্পিউটাৰ টেষ্ট হ'ব এক্সামটোৰ লগতে কম্পিউটাৰ টেষ্টত আপুনি গুৰুত্ব দিব লাগিব বা এক্সামত কেনেকুৱা ধৰণৰ কি প্ৰসেস হ'ব ফুল ডিটেইলছত এটো ভিডিওত কম ভিডিওটো শেষলৈকে চাব আৰু কম্পিটিশন কিমান হ'ব আপোনালোকে কেনেদৰে প্ৰিপাৰেচন কৰিব পাৰে বৰ্তমান মক টেষ্ট কোনকেটা চেনেলত যদি লগাই তেতিয়া আপোনালোকৰ লাভ হ'ব মানে মই যিমানখিনি মোৰ অভিজ্ঞতা এক্সপেৰিয়েন্স আছে আৰু মই যেটো মক টেষ্ট লগাই আছো কিমান মান নম্বৰ স্কোৰ কৰি আছে এইখিনিও জানিব পাৰিব ভিডিওটো শেষলৈকে চাব ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ ইউটিউব চেনেলটো যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে যেটো বেল আইকন আছে বেল আইকনটো আপুনি প্ৰেছ কৰি অল কৰি থৈব তেতিয়া এনে ধৰণৰ যিকোনো চাকৰি আহিলে যিকোনো চাকৰি ৰিলেটেড আপডেট আৰু যদি বিএছএফ হেড কনষ্টেবলত কেনেবাকে যদি এবাৰ কোৱালিফাই হৈ আছে তেন্তে সাবস্ক্ৰাইবটো কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব প্ৰথম কথা হল ফিজিক্যাল আমাৰ অল ইন্ডিয়াৰ ভিতৰত যেটো কোচবিহাৰ 78 বেটেলিয়ন আছে গোপালপুৰ আৰু সিলচৰ মাসিমপুৰ যেটো আপোনালোকৰ বিএছএফৰ সেন্টাৰ পৰিছিল তাতে বেছি ক্যান্ডিডেট হাইস লৰা ছোৱালী তাতে পাস কৰি আছে ফিজিক্যাল আৰু অল ইন্ডিয়াত যদি চাও বেলেগ সেন্টাৰ বিলাকত খুব কম সংখ্যক পাস কৰিছে 50টাৰ ভিতৰত 15-20টাহে পাস কৰি কিন্তু আমাৰ 30-35টা পাস কৰিছে মাত্ৰ 15-20টা ফেল কৰিছে সেইকাৰণে বেছি ক্যান্ডিডেট আমাৰ ইয়াতে পাস কৰিছে মানে আপনি টোটাল যদি কোৱালিফাই কৰা লাগে এতিয়া যেটো ক'ব নহয় হলো 2-3 লাখ লৰা ছোৱালী কিন্তু কোৱালিফাই কৰিব অল ইন্ডিয়াৰ ভিতৰত পোষ্ট মাত্ৰ 1752টাহে আছে প্ৰথম কথা হল ফিজিক্যালটো চলি থাকিব আপোনালোকৰ প্ৰথমতে 3 মে লৈকে চলা কথা আছিল তাৰ পিছত চৰকাৰী কিছুমান লিষ্টৰ বন্ধৰ লিষ্ট ঘোষণা কৰিলে সেই কাৰণে পুনৰ ফিজিক্যাল পোষ্টপন কৰি আকৌ বেলেগ ডেট দি দিলে যে সকলো হেকিটা ডেট পৰিছিল এতিয়া যিমানখিনি জানিছো যিমানটো গম পাইছো আপোনালোকৰ 2 জুন নে 3 জুনলৈকে মে জুন পাই গলগে আপোনাৰ ফিজিক্যাল এতিয়া জুনলৈকে যেটো ফিজিক্যাল চলি থাকিব তাৰ পিছত জুনলৈকে কোনো ধৰণৰ জুনলৈকে যদি ফিজিক্যাল চলে প্ৰথমলৈকে জুনৰ লাষ্টলৈকে কোনো ধৰণৰ এক্সাম পাতাৰ সম্ভাৱনা নাই মানে জুন গুছি গল মিনিমাম তো 2 মাহ লাগিবই কোনবা এটা এজেন্সি হায়াৰ কৰিব লাগিব মানে সিলেক্ট কৰিব লাগিব তাৰ পিছত আপোনালোকৰ এজেন্সিয়ে কন্ডাক্ট কৰিলেহে এক্সামটো অনুষ্ঠিত হ'ব কৰাব পাৰিব বিএছএফ এতিয়া এক্সামটো হোৱাৰ চান্স আছে আপোনালোকৰ জুন জুলাই 2 মাহ মান গেপ পেলাই দিওক আপোনাৰ আগষ্ট মানত হোৱাৰ হয়তো হ'ব পাৰে সম্ভাৱনা আছে বা অফিচিয়ালি যেতি কিবা নটিচ পাও বা কিবা নটিচ পালে লগালগ মই ভিডিও বনাম বিএছএফ হেড কনষ্টেবলৰ ওপৰত আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি অল কৰি ৰাখিব কথাটো ক্লিয়াৰ হৈ গল আপোনাৰ আগষ্ট সেপ্টেম্বৰ আগষ্টটো ধৰি লব পাৰে বৰ্তমান আগষ্ট বুলি ধৰি প্ৰিপাৰেচন কৰিব পাৰে এক্সাম ডেটটো হৈ গল কেতিয়া মানে হোৱাৰ সম্ভাৱনা আছে আৰু এক্সামত আপোনালোকৰ 5টা টপিক আহিব মই আগত অলৰেডি ভিডিও বনাইছো এই ভিডিও কিটা যদি চোৱা নাই চাই লব আৰু যদি পাৰো মই ডেসক্ৰিপচনত গোটে ভিডিওখিনি লিংক দি থম বিএছএফ হেড কনষ্টেবলৰ ওপৰত A to Z গোটে ভিডিওখিনি আপুনি চাই ললে সুবিধা হ'ব প্ৰতিটো টপিকৰ ওপৰত এক্সাম সিলেবাছৰ ওপৰতো মই বনাই থৈছো হলো কৈ দিছো ইয়াতে থুলমুলকে হিন্দী ইংলিছৰ পাৰ্ট যিকোনো এটা আপোনালোকে কৰিলে হ'ব আহিব তাৰ পিছত আপোনাৰ ৰিজনিং আহিব মেথছ আহিব 3টা হৈ গল তাৰ পিছত আৰু আপোনালোকৰ আহিব কম্পিউটাৰো 20 মাৰ্কো আহিব আপোনাৰ কম্পিউটাৰ নলেজও আহিব এক্সামত তাৰ লগতে এটা মোষ্ট আটাইকে টান সাবজেক্ট বুলি ক'ব পাৰি ক্লাৰিকেল এপ্টিটিউড এটো মেথছৰ নিচিনা অলপ হাৰ্ড সাবজেক্ট হয় আপোনালোকে হে ভালদৰে প্ৰিপাৰেচন কৰিব লাগিব তেতিয়া মই পটকে বুজিয়ে নাপাওঁ বহুত টান পাওঁ মানে কঠিন পাওঁ ক্লাৰিকেল এপ্টিটিউডটো মেথছটো টান পাওঁ পায় আৰু এটোটো অকমান বেছি হাৰ্ড পাওঁ আপোনালোকে কেনেকুৱা পায় জনাব যদি প্ৰিপাৰেচন কৰি আছে তাৰ পিছতে সিলেবাসটো কথা গম পাই গল ইয়াৰ পিছতে আপোনালোকৰ আহিলে এক্সামত কিন্তু বহুত ক্যান্ডিডেট পাস কৰিব এতিয়া যদি 1752টা পোষ্ট বৰ্তমান হৈছে আৰু ভেকেন্সি কিনি এক্সাম হোৱালে কমপ্লিট হোৱালৈকে হয়তো 2000 প্লাস হৈ যাব পাৰে ইনক্ৰিজ হ'ব পাৰে কমিটো না যায় প্ৰায় হলে ইনক্ৰিজ হ'ব মানে বাঢ়িবহে ভেকেন্সি টেনচন লব নালাগে
আপোনালোকৰ যদি হেড কনষ্টেবলত আপোনালোকে এপ্লাই কৰিছে তেন্তে এক্সামৰ পৰা টাইপিং টেষ্ট দিবলৈ নেক্সট আপোনাৰ টাইপিং টেষ্ট দিবলৈ 10টাকে পাছ কৰাব 1500 যদি মই 1496টা ল'ৰা ছোৱালী আপোনালোকৰ হেড কনষ্টেবল যেটো পোষ্ট বৰ্তমানলৈকে হৈছে 1500 ধক 4টা কম আছে আপোনাৰ 15,000 ল'ৰা ছোৱালী আপুনি টাইপিং টেষ্ট দিবলৈ মাতিব এটা পোষ্টত 10টাকে যেহেতু মাতিব আৰু এএসআই ষ্টেনত আপোনালোকৰ যদি 200 কিমানটা হয় 252টা হল তাৰ 30টাকে মাতিব 2 3 গুণ 3 2 গুণ 6 ওটা হাত মানে বহুত ল'ৰা ছোৱালী 30টা এটা 252টা আপুনি পূৰণ 30টা কৈ দিব কিমান ওলাই যাব আপোনালোক 30টাকে যেহেতু এএসআই ষ্টেনত মাতিব শৰ্ট হেণ্ডৰ কাৰণে বহুত ক্যান্ডিডেট পাস কৰিব এখানে আপোনালোকে টেনশন ল'ব নালাগে কিন্তু আপুনি মিনিমাম স্কোৰটো 80 মান স্কোৰটো কৰি চলক তেতিয়াহে আপোনালোকে ফাইনাল চাকৰি পোৱালৈকে চান্স থাকিব আপোনাৰ 60 70 টো হয়তো আহি যাব পাৰে টাইপিং টেষ্ট বা শৰ্ট হেণ্ড ৰাইটিং টেষ্ট মানে শৰ্ট হেণ্ড যদি এসাইড কৰিছে আহি যাব পাৰে কিন্তু চাকৰি পোৱা অল ইন্ডিয়া ভিতৰতে 1752টা পোষ্ট কম্পিটিশন যথেষ্ট হাই হ'ব সেইকাৰণে আপোনালোকে 80 মান টাৰ্গেট কৰি পঢ়িব লাগিব তেতিয়াহে আপোনালোকে সাকসেস হ'ব পাৰিব বা চাকৰিটো ল'ব পাৰিব আৰু যেহেতু এটো ভাল পোষ্ট গম পায় হেড কনষ্টেবল এএসআই আপোনালোকৰ নৰমাল যদি এসএসসি জিডিত সোমায় 15 বছৰ মান লাগি যায় প্ৰমোশন পাবলৈ ফৰ ডিপাৰ্টমেন্টাল এক্সাম দিবলৈ কিবা দিব এটো আপুনি ডাইৰেক্ট হেড কনষ্টেবল হ'ব পাৰিব পুৰা অফিচিয়ালি কাম বিন্দাস আপুনি ৰেসপেক্ট পাব খুব ধুনীয়া চাকৰি মানে অসম পুলিচৰ এএসআই টো লেভেলত আপুনি এএসআই যিমান সন্মান পায় তাত আপোনালোক ফৌজত বেছি সন্মান পাব এএসআই টো পায় আমাৰ অসম পুলিচৰ বেয়া নহয় এএসআই টো ভাল পোষ্ট সকলোৱে ৰেসপেক্ট কৰে কিন্তু ফৌজত আপুনি হেড কনষ্টেবল হলে হল যেতিয়া আপুনি ক্লাৰ্কৰ কাম অফিচত বহি দিব আপোনাক সেলুট মাৰিহে বাকি কনষ্টেবল সোমাব আপোনাৰ ৰেসপেক্ট থাকিব মানে ভাল কম্পিউটাৰ বিষয়ক যেহেতু কাম কোন ধৰণৰ জিডি নিচিনা ডিউটি কৰিবলৈ যাব নালাগে 2 দিন যাবলগীয়া হ'ব বেছি ইমাৰ্জেন্সি হলে এইখিনি কথা ক্লিয়াৰ হৈ গল তাৰ পিছত আপোনালোকৰ আহিলে মক টেষ্ট আপোনালোকে কোড লগাব পাৰে মই এটা চেনেলতে লগাই আছো বৰ্তমান মক টেষ্ট আৰু দা ভিক্টোৰিয়া আড্ডা তাত ফ্ৰী কে মক টেষ্ট দি থাকে আপোনালোকে যদি দা ভিক্টোৰিয়া আড্ডা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লব সাৰ্চ কৰিলে আহি যাব এটা পপুলাৰ চেনেল ভাল মানে সঠিক তথ্যবিলাক দি থাকে আগতীয়াকৈ আৰু ধুনীয়া ক্লাস কৰি থাকে ৰিজনিং মেথছ ক্লাৰিক্যাল এপ্টিটিউড কম্পিউটাৰ গোটেইখিনি টপিকতে ক্লাস কৰি থাকে তাত মক টেষ্ট লগাব পাৰে প্ৰতি সানডে দেওবাৰে আপোনাৰ ফ্ৰী কে মক টেষ্ট দি থাকে আপুনি আজি কোনো পোষ্ট হয় সকলোখিনি ভ্যাকেন্সি ফ্ৰী মক টেষ্ট দি আছে মই হেনা কিটচেন সাৰ্ভিসৰ চাইছিলো আইটিবি যেটো হৈ গল কিটচেন সাৰ্ভিসৰ ফ্ৰী মক টেষ্ট দিছে আৰু আপোনালোকৰ বিএসএফ হেড কনষ্টেবলও ফ্ৰী মক টেষ্ট দি আছে তাত আপোনালোকে কিমান ধুনীয়াকে এক্সামত জেনেৰে আপুনি এক্সামটো দিব পাৰিব ইয়াতো আপুনি তেনেৰে টাইমিং ওলাই থাকে তম সেম টু সেম কম্পিউটাৰ নিচিনাকে আপোনাৰ নিজৰ মোবাইলতে মক টেষ্ট দিব পাৰে আপোনাৰ ফোন নাম্বাৰ পাসওয়াৰ্ড বহাই লগইন আইডিটো কৰি ললে হল সেই এপটো ডাউনলোড কৰি তাতে ফ্ৰী মক টেষ্ট বুলি ওলাব তাতে আপোনালোকে মক টেষ্ট দিব পাৰে মই এদিনা দি চালো মোৰ 40 50 মানহে আহিছে মাৰ্ক কম আহিছে ইমানটো নহব আৰু ভালকে প্ৰিপাৰেচন কৰিব লাগিব মানে মিনিমাম 80 মান টাৰ্গেট কৰি চলিব লাগিব তেতিয়াহে আপোনালোকৰ যদি এসসি এসটি হয় তেতিয়া 70 75 হ'ব আমাৰ ওবিসি জেনেৰেলৰ কাৰণে 80 মান টাৰ্গেট কৰিব লাগিব তেতিয়াহে আপুনি চাকৰি পোৱাৰ চান্স থাকিব মই নেপালো আপোনালোকে পাব সেইকাৰণে মই যি মতে প্ৰিপাৰেচন কৰিছো আপোনালোকক সহায় হোৱাকে শেয়াৰ কৰিছো কথাটো তাৰ পিছত আপোনালোকে এইখিনি কথা ধ্যান দিলে ধুনীয়াকে ক্লিয়াৰ কৰিব পাৰিব হেড কনষ্টেবল এইবাৰ 2025 তে আপোনালোকৰ ভ্যাকেন্সি খিনি কমপ্লিট হৈ যাব এসএসসি জিডি লগতে হয়তো এপইন্টমেন্ট দিবগে পাৰে কম্বাইন যেহেতু কইলা আগতে বিএসএফ সিএসএফ এক্সট্ৰা কে ইন্টাৰভিউ দিব লাগে হেড কনষ্টেবলৰ কাৰণে আসাম ৰাইফল ক্লাৰ্কৰ কাৰণে এক্সট্ৰাকে দিব লাগে এতিয়া আপুনি যেটো নম্বৰ পাব যোনটোৰ কাৰণে সিলেক্ট হ'ব গোটেইখিনি স্টেপ কোৱালিফাই কৰি ধুনীয়াকে যিকোনো এটা পোষ্ট পাবলৈ সক্ষম হ'ব কিন্তু ভাল 80 85 70 ওপৰতে আপোনালোকে টাৰ্গেট কৰক তেতিয়া চান্স থাকিব কাটঅফটো ইমান দে যাব আৰু যেহেতু বেছি 90 প্লাস নাযায় বুলি মই এই কাৰণে কৈছো হয়তো যাবও পাৰে কিন্তু নাযাব যিখিনি বেছি সুকা লয় সেইখিনি লৰা ফিজিক্যালতে বৰ্তমান ওলাই গৈছে ফিজিক্যালি ইমান ইজি নহয় না লৰা 16 মিটাৰ 6 মিনিট 30 সেকেন্ডৰ মই ছোৱালী 4 মিনিট 45 সেকেন্ড ছোৱালীটো ইমান হাৰ্ড নহয় বা যিখিনি মিনিমাম মানে ওভাৰৱেট আন্ডাৰৱেট নাই ফিজিক্যাল ফিট ছোৱালী আছে পাস কৰিবই ফিজিক্যালটো ইজি ছোৱালীৰ কাৰণে লৰাৰ কাৰণে কিন্তু ইমান ইজি নহয় এই কাৰণে ইমান হাই নাযায় আপুনি 80 মান টাৰ্গেট কৰিলে আৰামছে চাকৰিটো ল'ব পাৰিব এইখিনি আপোনালোক বুজাই দিলো নেক্সট কম্পিউটাৰ কিবোৰ্ডখন দেখাই কোড কি থাকে মই যিমানটো জানো মই ডাইৰেক্ট কম্পিউটাৰ আপোনাৰ নেক্সট আপোনালোকৰ কম্পিউটাৰ কেনেদৰে টাইপিং টেষ্ট হ'ব পাৰে তাৰ ওপৰত ভিডিঅ' লৈ আহি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব ডেসক্ৰিপচনতে হোৱাটছআপ গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা আইডি নিৰঞ্জন বৰা দি থোৱা আছে ফেসবুক পেজৰ লিংকটো দি থৈছো তাতো আপোনালোকৰ গোটেই কিতাপ জড়িত হৈ থাকিব যদি বিচাৰে ফলো কৰি ল'ব সাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো ইনফৰমেশনখিনি পাই যদি ভাল লাগিলে লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব সকলো লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কিমান ক্যান্ডিডেট ল'ৰা ছোৱালী বিএসএফ হেড কনষ্টেবল এএসএফ পাস কৰি আছে কমেন্ট কৰিবলৈ নাপাহৰিব
নেক্সট আকৌ এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছো। ধন্যবাদ।